মৰ্নিং বন্ধুসকল, আজি 8 নম্বৰ দিনত আমি ভৰি দিছোঁ ছুইজাৰলেণ্ডত আৰু 8 নম্বৰ দিনৰ আজি ৰাতিপুৱা হৈছে আৰু ৰাতিপুৱা আমি আজি এটা বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ গৈ আছোঁ। আজি আমাৰ ভিডিঅ'টো হ'ব চকলেট বনোৱাৰ ওপৰত, টপিকটো হ'ব চকলেট কেনেকৈ প্ৰস্তুত কৰে, কি ধৰণে ষ্ট'ৰ কৰে আৰু কেনেকৈ ব্ৰেণ্ডিং কৰা হয়, কেনেকৈ মাৰ্কেটিং কৰা হয়, সকলোখিনি বস্তু আজি আমি বুজিবলৈ চেষ্টা কৰিম। আজি যিহেতু ব্ৰেকফাষ্ট কৰাত মই দেখুওৱা নাই, সদায় দেখাই আছোঁ ব্ৰেকফাষ্টৰ বিষয়খিনি, সেইকাৰণে আজি ভিডিঅ'টো আমি আৰম্ভ কৰিম। খন্তেক পিছত আমাৰ বাছ আহি পাব আৰু ইয়াৰ পিছতে আমি আমাৰ চকলেট ফেক্টৰী জাৰ্ণি আৰম্ভ কৰিম। ধন্যবাদ। বাছ আহি উপস্থিত হৈছে আৰু বাছত আমি বৰ্তমান উঠিব গৈ আছোঁ আৰু ইয়াৰ পৰাই মই দেখাই যাম আপোনালোকক চকলেট ফেক্টৰীত কেনেকৈ কি প্ৰস্তুত কৰা হয়, কি ইয়াৰ সেই মাৰ্কেটিং ছিষ্টেম থাকে, সকলোখিনি বুজিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আমি এইডোখৰ জেগাত আজি আহি পালোঁ চকলেট ফেক্টৰী ভ্ৰমণ কৰিবলৈ। জেগাডোখৰ নাম হৈছে লিণ্ড, LINDT, লিণ্ড, হোম অফ চকলেট। মানে এই জেগাডোখৰক চকলেটৰ ঘৰ বুলি কোৱা হয়। পূৰা ইটালীৰ প্ৰসিদ্ধ আৰু চবচে বেছি চকলেট বনোৱা ফেক্টৰী ইয়াতে হয়। বিভিন্ন জেগাৰ পৰা চকলেটৰ মেটেৰিয়েল, গাখীৰ সকলো আহি পিনি ইয়াতে যোগাৰ হয়। চাওক, লিণ্ড, হোম অফ চকলেট। আমি আগবাঢ়ি যাওঁ, আমি চাওঁ চকলেটৰ গোটেই প্ৰচেছটো। আৰু যিহেতু আগন্তুক খ্ৰীষ্টমাছৰ দিন আহি আছে আৰু সেইকাৰণে খ্ৰীষ্টমাছৰ বাবে তৈয়াৰীও আৰম্ভ কৰিছে ইয়াত। আৰু দেখিব পাৰিছে আপুনি সৰু বৰ বিভিন্ন ইয়াত খ্ৰীষ্টমাছ ট্ৰী আছে। সময় পাৰ হৈ গৈ থাকিব, খ্ৰীষ্টমাছৰ ওচৰ আহি থাকিব, খ্ৰীষ্টমাছৰ বাবে গোটেই চহৰখন সজাই থাকিব। চাওক কিমান ধুনীয়াকৈ ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে, উপস্থাপন কৰা হৈছে, সেইখিনি চাওক। চাব পাৰে আপোনালোকক মই যিটো ফাউণ্টেইন দেখাইছোঁ, সেই ফাউণ্টেইনটো আচৰিত কথা কি জানেনে? ইয়াতে লিখা আছে ফাউণ্টেইন ফিল্ড উইথ ৰিয়েল চকলেট। এইটো আপোনালোকে চাওক, এইটো যিটো লিণ্ডৰ যিটো হোম অফ চকলেট আছে, ইয়াত এটা প্ৰায় 40 ফিট উচ্চতাৰ এটা ফাউণ্টেইন নিৰ্মাণ কৰা হৈছে। আৰু এই ফাউণ্টেইনৰ পৰা যি অহৰহ চকলেট পানীৰ দৰে তললৈ পৰি আছে, এইখিনি কিন্তু ৰিয়েল চকলেট হয়। এইখিনি কিন্তু আৰ্টিফিচিয়েলি ইয়াত জাষ্ট শ্ব' পিছৰ কাৰণে দেখাবৰ কাৰণে এইখিনি কৰা নাই। এইটো 100% ৰিয়েল চকলেট। এইটো চকলেটৰ ফাউণ্টেইন। আপোনাৰ হয়তো মই যিমানকেইখন দেশ ফুৰিছোঁ চকলেট পানীৰ ফাউণ্টেইন দেখিছোঁ, কিন্তু চকলেটৰ ফাউণ্টেইন দেখা নাই। এইটো মোৰ জীৱনত প্ৰথম মই চকলেটৰ ফাউণ্টেইন মই নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ। ইয়াত চাওক, আমাৰ হাতত টিকেট আহি পৰিছে লিণ্ডিতৰ চকলেট বনোৱা সম্পূৰ্ণ প্ৰচেছটো আমি চাবলৈ। ইয়াৰ টিকেট হয় আজিৰ তাৰিখৰ। আমি চকলেটৰ টুৰ আমি আৰম্ভ কৰিম। এয়া আমি আহি আছোঁ আগলৈ। চকলেট দেখিছেনে, লিখা আছে চকলেট টুৰ। ইয়াৰ পৰা চকলেটৰ গোটেই প্ৰচেছখিনি আপুনি গম পাব কেনেকৈ হয়। এয়া চাওক, সৰ্বপ্ৰথমতে ইয়াতে ককোৱা গছ, চকলেট গছৰ ইয়াত আমাৰ গছ দেখুওৱা হৈছে প্ৰাকৃতিকভাৱে। দেখিছেনে চকলেটৰ গছবিলাক দেখিছে, এইবিলাক ফলবিলাক দেখিছে অমিতাৰ দৰে। এইটো ব্লেটাৰ লিভছ বুলি কয়। এখন গাৰ্ডেনে দেখাইছে, ফলৰো আছে। এইটো হ'ল ককোৱা গছ। ককোৱা গছৰ যিটো ফল, ইয়াৰ পৰা যিটো নেকি গাখীৰ ওলায়, সেইটো ককোৱা বুলি কয়। চকলেটৰ উৎপাদিত সময় এইটো হ'ল ককো। নাই, এইটো এতিয়া চাওক, এইটো যিটো আমি ককো গছৰ যিটো ফলটো ফালি দিয়াৰ পিছত এনেকুৱা হয়, ইয়াৰ পৰা বিনটো ওলায়। বিনটো এনেকৈ কালেক্ট কৰি কিনি লৈ যায় আৰু ফাইনেল মেটেৰিয়েল এইটো ওলায়। ৰ'দত শুকুৱাবলৈ দিয়া হয় এনেধৰণে ককোটো বনোৱাৰ পিছত।
ইয়াতে চাওক চকলেটৰ বিনটো আনি পিনি কেনেকৈ ইয়াত মেল্ট কৰা হৈছে। ইয়াত চাওক চকলেটৰ মানে যিটো বিন আছে বিনটো কেনেধৰণে মেচিনৰ ওপৰৰ পৰা দি দিয়া হয় আৰু এটা প্ৰচেছাৰ তলত যায় গৈ পিনি এই বিনবিলাক ইয়াতে মানে ফ্ল'ৰ হিচাপত বনোৱা হয়, মিহি কৰি দিয়া হয়। তাৰপিছত তাৰ বাকলিবিলাক এক্সট্ৰা কৰে, তাৰ ভিতৰৰ গোটেইবিলাক এক্সট্ৰাকৈ লয়। আকৌ যিমান পাৰে সিমানে বস্তুটো মিহি কৰি গৈ থাকে আৰু এটা সময়ত ই এনেকুৱা আপোনাৰ লিকুইড টাইপ ৰূপ লয়। ইয়াত চব বিভিন্ন ধৰণৰ চকলেটৰ ফ্লেভাৰ আছে, যিটো সাধাৰণ মানুহৰ বাবে যোনে এইটো চাবলৈ আহিছে তাৰ বাবে খাবৰ বাবে ৰখা হৈছে। ময়ো টেষ্ট কৰিম। এইটো এটা বেলেগ ফ্লেভাৰৰ চকলেট, এইটো বেলেগ এটা ফ্লেভাৰ চকলেট। ইয়াৰ পৰা এনেকৈ চামুচ ল'ব লাগে, চামুচখন লৈ পিনি দেখিছেনে কেনেকৈ বস্তুটো প্ৰচেছ কৰি থৈছে চকলেটটো যাতে ওলাই আহিবৰ কাৰণে। ভাল, বহুত ভাল, বহুত ভাল, একদম 100% যেন চকলেট দৰে। এয়াই আমি চকলেট ট্ৰাই কৰিলোঁ। চকলেট ট্ৰাই কৰাৰ পিছত গোটেইখিনি প্ৰচেছ হয়তো মই ভালকৈ আপোনালোকক বুজাব নোৱাৰিম সকলো কেনেধৰণে কি প্ৰচেছটো কৰিছে, কিন্তু এইখিনি আপোনাৰ ডেমো আকাৰে বুজি লওক যে সম্পূৰ্ণ এটা চকলেট মেকিং ফেক্টৰী। কি অহা নাই নেকি? QR কোড দেখাব লাগিব নেকি? এয়া চাওক কিমান ডাঙৰ চকলেট বনাই থৈছে এটা। আৰু ইয়াত দেখা পাইছে যে বিভিন্ন ধৰণৰ চকলেটেৰে সমাহাৰ, আৰু এইখিনি ইয়াত ভিজিট কৰিবলৈ অহা প্ৰত্যেকজন গেষ্টক খাবলৈ দিয়া হয় বিনামূল্যে। ইয়াৰ পৰা যোনে যিমান লৈ ল'ব পাৰে, কোনো বাধা নাই, প্ৰত্যেকটো ফ্লেভাৰৰ। ইয়াতে দেখিছেনে প্ৰত্যেকটো আপোনাৰ কণ্টেইনাৰৰ পৰা আমি চকলেট ল'ব পাৰিছোঁ, য'ত কোনো বাধা নাই। মোৰ হাতখন বেছিকৈ নোসোমায়, সেইকাৰণে মোৰ হাতত কিজানি 3টাহে উঠিছে, সেইটো মই জেপতে অলপ ভৰাই লৈছোঁ।
Lindit. এয়া আমি চাই পিনে ওলাই আহিলোঁ চাওক ইয়াৰ পৰা বাহিৰত যাবৰ কাৰণে আছে আমি সম্পূৰ্ণ জেগাটো চাই আহি আকৌ পুনৰ বাহিৰলৈ ওলাই গ'লোঁ এয়া চাওক কিমান সুন্দৰ পৰিৱেশ ইয়াত গোটেই চকলেট অট'মেটিক বনাই থকা হৈছে ভিতৰত চব মেচিন হৈ আছে তুমি লৈছানে নাই চোৱা মোৰ চকলেট লোৱা মোৰ হাত ভৰাই লোৱা যিমান ল'ব পাৰিবা লোৱা লোৱাচোন তুমি চোৱা লোৱা নাই চব লোৱা मेरे से बड़ा थैंक यू यू वेलकम एकदम मस्ती जिमान चॉकलेट लुलु जेबत भराय आको एकटा एकटा आको दिसे चॉकलेट याते न डाঙर डाঙर এটা ফটোৰ কাৰণে স্পট বনোৱা হৈছে ফটোৰ কাৰণে তথাপি আমি এটা ফটো নামাৰোঁ ফটো ঢেৰ মাৰিলোঁ আৰু কিমান মাৰিম আপোনালোকক কিমান দেখাম দেখি দেখি চাগে আপোনালোকে আমনি পাই গৈছে এইখিনি দেখিছেনে কিমান ভেৰাইটি চকলেট আৰু জীৱনত মই প্ৰথম এইটো চকলেট দেখিলোঁ চাওক এখন চকলেটৰ প্লেটৰ ওজন 1 কেজিকৈ ইয়াত এইবোৰ দেখিছেনে ডাঙৰ ডাঙৰ চকলেটৰ প্লেট আছে বিভিন্ন ধৰণৰ ফ্লেভাৰৰ আপুনি ইয়াৰ পৰা আপোনাৰ 100 গ্ৰাম লাগে আধা কেজি লাগে এপোৱা লাগে আপোনাক চকলেট ওজন কৰি কাটি কাটি দিব এখন কাটা থৈ দিছে দেখিছেনে ৱেইটৰ কাৰণে আপুনি এক প্লেটো ল'ব পাৰে এখন প্লেট 1 কেজি চকলেট সব চকলেট এইবিলাক কিতাপৰ নিচিনা দেখা পাইছে কিন্তু সব চকলেট এখন চকলেটৰ ওজন আছে 250 গ্ৰাম আৰু দাম আছে 2400 টকা চকলেটৰ আকাৰ প্ৰকাৰ বিৱৰণ ৰং ক'বলৈ নাই আৰু যিমান চকলেট আছে বিশ্বৰ গোটেই চকলেটখিনি চাগে ভেৰাইটি আৰু ইয়াতে আছে সব কিমান ভেৰাইটি চাব চকলেটৰ কিমান ভেৰাইটি চাই শেষ কৰিব নোৱাৰে কিনি শেষ কৰিব নোৱাৰে মানে ক'ব গ'লে সকল চকলেটৰ শ্বপিং মল চাওক চকলেট চাওক প্ৰাইজ অকল চাওক চকলেট ইমান চকলেট জীৱনত কেতিয়াবা দেখা হৈছিল নে আৰু ইমান বুলি নহয় চকলেটৰ ভেৰাইটি দেখিলে নাই চকলেটৰ সাইজ এইবিলাক সব এইবিলাক টেমাটো বিভিন্ন ধৰণৰ চকলেট আছে এয়া সব এইবিলাক চকলেটৰ টেমা হয় এয়া কৈছে ডাৰ্ক চকলেটৰ লিকুইড ৰূপ ইয়াত দেখুওৱা হৈছে এইটো ওপৰৰ পৰা ধুনীয়াকৈ চকলেট পৰি আছে আৰু কিমান সুন্দৰ হৈছে ফটো চাবলৈ এয়া চাওক এইবিলাকো চকলেট হয় দেখিছেনে এইটোৰ ওপৰত প্ৰস্তুত কৰিছে এয়াও চকলেট এতিয়া ডাঙৰ কথাটো হৈছে যে চকলেট ইয়াতে ইমান ভেৰাইটি আছে চকলেট ঘৰলৈ নিব পৰা যায় কিন্তু আমাৰ ফ্লাইটৰ মোটামুটি ডিউৰেশ্যন প্ৰায় 14 ঘণ্টামান হয় এই 14 ঘণ্টাৰ সময়ত মই যে ইয়াৰ পৰা চকলেট যে লৈ যাম 100% মই জানো যে চকলেট গলিয়ে খাব কাৰণ চকলেট যিমানে বেছি পিয়ৰ হয় সিমানে জলদি গলে আৰু মই চকলেট খাবৰ কাৰণে অকমান লৈ চাওঁছিল মই জাষ্ট ইমান ঠাণ্ডা ইয়াত ঠাণ্ডাৰ পিছতো মই চকলেটটো হাতত লোৱাৰ লগে লগে মোৰ বডিৰ যিটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰতে চকলেটটো অকমান গলি গ'ল মানে পানী মই অনুভৱ কৰিলোঁ তেনেহ'লে চিন্তা কৰক তেনেহ'লে ইয়াত ইমান ঠাণ্ডাৰ থকা পাছতো চকলেট গলি গৈছে তেনেহ'লে ফ্লাইটত কি অৱস্থা হ'ব পাৰে তাৰ কাৰণে ইয়াৰ পৰা মই চকলেট ল'ম যদিও বহুত নহয় সামান্য চকলেট লৈ যাম চাওকচোন চাওক ইমান ধুনীয়া ইমান চকলেটৰ ভেৰাইটি এয়া চাওক আমি দেৱালীত যে এই মিঠাই যে গিফ্ট পেকিং কৰোঁ তেনেধৰণে এইটো গিফ্ট পেকিং কৰা হৈছে এইটো চকলেটো ল'ব পাৰে এয়া চাওক এটা চকলেট 300 গ্ৰামৰ প্ৰায় 1 ফুট দীঘল হ'ব 1 ফুট দীঘল চকলেট 900 টকাৰ এয়া আধা কেজিৰ পেকেট প্লিজ দেখিছেনে চকলেটৰ কেনেকুৱা প্ৰকাৰৰ চকলেট কেনেকুৱা ভেৰাইটি এয়া চাওক
চকলেটটো সম্পূৰ্ণ পেকেট নাই, ইয়াতে পেকেটৰ ওপৰতে ধুনীয়াকৈ অকল এটা ওপৰত বা পকেট দিছে, তাৰপিছত ভিতৰত আকৌ এক্সট্ৰা পেকেটিং নাই। এইবিলাক চাওকচোন কিমান ধুনীয়া। এইটোতো আপোনাৰ 7,000 টকাৰ হয় 2.5 কেজি। এইটো 7,000 টকা দাম ইয়াৰ। 2.5 কেজি চকলেট আছে ইয়াত সৰু সৰু পেকেটত। এইটোৱে নাই নাই। ইয়াত আৰু এটা বৰ ইণ্টাৰেষ্টিং ফেক্ট কি জানেনে? ছুইজাৰলেণ্ডত মই খন্তেক আগতে আপোনালোকক লিখাটো দেখাইছিলোঁ, আপোনালোকে লক্ষ্য কৰিলে নে নাজানো। ইয়াতে লিখা আছে বাথৰুমৰ পানী পৰ্যন্তটো যে ড্ৰিংকিং ৱাটাৰ। তাৰমানে কৈছে কি ক'ৰবাত যদি জীৱ জন্তুৰ কাৰণে পানীৰ নল এটা ৰখা হৈছে, ক'ৰবাত যদি গাৰ্ডেনত পানী দিবৰ কাৰণে পানীৰ কানেকশ্যন ৰখা হৈছে, যিকোনো পানী, কোনোৱে পানী এনেকুৱা নহয় যে পানীবিলাক ৰিচাইকেল কৰিছে আকৌ পানীখিনি ইউজ কৰিছে দুবাৰ। ইয়াত পানী য'ত যি পানী পাব 100% মিনাৰেলে ভৰপূৰ আৰু পানী একদম 100% পিয়'ৰ। পানীক লৈ কোনো সন্দেহ নাই। আৰু পানীৰ টেষ্ট কেনেকুৱা, ইমান ভাল পানী খাব টেষ্টটো, যেন পানীটো আপুনি খাই থাকিম এনেকুৱা আপোনাৰ লাগিব। চ' তেনেহ'লে চকলেট ফেক্টৰীৰ যিটো নেকি টুৰ আছিলে এইটো ইয়াতে আজি সামৰিবলগীয়া হৈছে। আৰু তাৰপিছতে বাহিৰত ওলালোঁ। বাহিৰৰ ভিতৰত যিমান গৰম, বাহিৰত তাতকৈ বেছি ঠাণ্ডা। ইয়াত দেখিছে মানুহ ওলাই আহি ইয়াতে বহি আছে। ব'লক তাতে চাওকচোন, এইটো সৰু ল'ৰা এটা কিজানি বেছি 1.5 বছৰমান বয়স হ'ব নেকি, নিজে চাইকেল চলাইছে। ইয়াত চাইকেল, স্কেটিং এইবোৰ সৰুৰ পৰাই ট্ৰেইনিং দিয়া হয় ল'ৰাসকলক, শিশুসকলক। সেইটো তাতো কিন্তু ভাল কথা। আচ্ছা, যি কি নহওক, এইটো লিংকিড হোম অফ চকলেটৰ এইটো টুৰৰ পৰা ইমানখিনিতে আজি আমাৰ এইটো ব্লগ শেষ কৰিছোঁ। আৰু ইয়াৰ পিছৰ দিনাখনি আৰু বেলেগ এটা ব্লগত আপোনালোকক পুনৰ লগ পাম। আৰু সকলোকে আজি এই টুৰটো শেষ কৰিছোঁ। ধন্যবাদ।